চাওঁতে চাওঁতে পালেহি মাঘ বিহু ভোগৰ ভোগালীৰ বাবে গাঁৱে গাঁৱে চলিছে প্ৰস্তুতি ৰাজ্যবাসী এতিয়া ব্যস্ত ন আৰ্হিৰ ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতাত হাঁহে মাহে উৰুকাৰ নিশা একেলগে এসাঁজ খোৱাৰ আশাৰে দিনে নিশাই ব্যস্ত হৈছে গাঁৱৰ ডেকা গাভৰু সকলো ওদালগুৰি তামোলবাৰীত সাজিছে দুমহলীয়া ভেলাঘৰ ভেলাঘৰৰ সন্মুখত নিৰ্মাণ কৰিছে নৰাৰ হেলিকপ্টাৰ কঁকাল ভাঙি নাচিছে গাঁৱৰ জীয়ৰী বোৱাৰীয়ে বেছি দিন হোৱা নাই 10 দিন মান হৈছে আৰু কাম বাকি আছে নে অলপ আছে বাকি আৰু অলপ বাকি আছে কিমান মানুহে ভোজ খায় ইয়াত ইয়াত 160 70 মান হয় আৰু ধান কাটি ন খোৱাও হ'ল এতিয়া বাপতি সাহোন ভোগালী বিহুৰ বাবে ব্যস্ত মাহ তোলা তিল তোলা লাড়ু পিঠা কৰাত বৰক্ষেত্ৰী চটেমাৰী চাপৰিত মাহ তোলাত ব্যস্ত মহিলাসকল ব্ৰহ্মপুত্ৰৰ চাপৰিত বিহু গাই জীয়ৰী বোৱাৰীয়ে মাহ তুলিছে ভোগালী বিহুত মাহ কৰাই হৈছে অন্যতম পিছ পৰি ৰোৱা নাই মৃৎশিল্পীসকলো বাগচাৰ হীৰা চুবুৰীবাসী ব্যস্ত মাটিৰ বাচন নিৰ্মাণত পিঠা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ হোৱা মাটিৰ চৰু কলহ নিৰ্মাণ কৰি পৰম্পৰা ৰক্ষা কৰি আহিছে এইসকল মহিলাই পিছে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত এওঁলোক আমি আজি চৰু বনালো তাৰপিছত মুছলিমবিলাক লাগে মুড়ি ভাজিবৰ কাৰণে এইবিলাক বনাই আছো আৰু চাকি বনাইছো প্ৰতিটো পৰিয়ালে আমাৰ এইটো কামে কৰে নাই আজিলৈকে একোৱে পোৱা নাই যিমানেই মাঘ বিহু ওচৰ চাপি আহিছে সিমানেই ব্যস্ত হৈ উঠিছে গাঁৱৰ ডেকা বুঢ়া জীয়ৰী বোৱাৰী নিউজ ডেস্ক প্ৰাগ নিউজ